নমস্কাৰ লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ 3 মাহ এতিয়া দেশজুৰি লোকসভা নিৰ্বাচনৰ তৎপৰতা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ফলাফল 3 ডিচেম্বৰ ঘোষিত হ'ব তাৰ পাছতে দেশজুৰি লোকসভা নিৰ্বাচনৰ বতাহ বলিব অসমত লোকসভা নিৰ্বাচনলৈ কেনেধৰণৰ তৎপৰতা চলিছে অসমত বিশেষকৈ শাসক দলে ইতিমধ্যে বহুত আগবাঢ়ি গৈছে বুলি তেওঁলোকে নিজেই দাবী কৰিছে বিৰোধী ৰাজনীতি কি পৰ্যায়ত আছে আজি এই সম্পৰ্কে জানিব বিচাৰিম বিৰোধী ৰাজনীতি হোটেল লিলিতে আবদ্ধ হৈ আছে নে লিলিৰ পৰা আগবাঢ়ি গৈ পাৰিছে এই সম্পৰ্কত আমাৰ সাংবাদিক এতিয়া হোটেল লিলিত আছে আমি ভাস্কৰজীৰ সময় জানিব বিচাৰিম ভাস্কৰ ভাস্কৰৰ সংযোগ বিচ্ছিন্ন হৈছে আমি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক চিনাকি কৰি দিম প্ৰথম মীৰা বৰঠাকুৰ তেওঁ অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী কিশোৰ উপাধ্যায় বিজেপিৰ মুখপাত্ৰ নিৰংকুশ নাথ CPMৰ যুৱ নেতা প্ৰথমতে জানিব বিচাৰিম মীৰা বৰঠাকুৰৰ পৰা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ গতি প্ৰকৃতি কেনেধৰণৰ ডেফিনেটলি আপোনাৰ মাননীয় অসমৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই আজি পাহাৰে পাহাৰে চৰে মানে গোটেইখিনি চাঙে আপোনাৰ বাগানে যিখিনি কাৰ্যসূচী হাতত লৈছে ইয়ে প্ৰমাণ কৰে ৰাইজৰ যিটো আপোনাৰ আমাৰ যিটো ভাৰত জোড়ো যাত্ৰা অসমত হৈছিলে তেতিয়াও আমি দেখিলোঁ যে ৰাইজৰ যথেষ্ট বিপুল সহযোগিতা পাইছে আৰু তেখেতে নিৰবিচ্ছিন্নভাৱে বিৰতিবিহীনভাৱে বুথ লেভেলৰলৈকে ৰাইজৰ মাজত সোমাইছে আৰু আমাৰ সাংগঠনিক যিটো ভেটি বুথ লেভেললৈকে আজি প্ৰত্যেকখন জিলাতে আমাৰ সাংগঠনিক ভেটি সুদৃঢ় হৈছে আগতেও কংগ্ৰেছ ক্ষমতাত আছিলে মাজতে কিছু ক্ষেত্ৰত ৰাইজে বিজেপিয়ে যিবিলাক সপোন বিক্ৰী কৰিছিলে সেই সপোনবিলাকত কংগ্ৰেছতকৈও বহুত কিবা দিব বুলি সকলোৱে ভোট প্ৰদান কৰিছিলে কিন্তু এতিয়া ৰাইজে বুজি পাইছে ৰাইজৰ অনিহা আহিছে বুজিলে বাকী ফাঁকি আৰু বিজ্ঞাপনৰে বিজেপি আৰু বেছি দিন যে চলাব নোৱাৰে গতিকে বিৰোধীৰ যিটো ঐক্য ইণ্ডিয়া এলায়েন্সত ৰাইজে লোকসভাৰ কাৰণে আঁকোৱালি ল'ব মোৰ বিশ্বাস যে কেৱল লিলিত আবদ্ধ হৈ থকা নাই এতিয়া গোটেই গাঁৱে বুথে কংগ্ৰেছৰ এটা সংগঠন শক্তিশালী হৈছে আৰু হেতু কাৰণে আমি মাননীয় সভাপতি মহোদয়ক ক্ৰেডিট দিবই লাগিব তেখেতে আপোনাৰ ওচৰলৈ ৰখাইছো আপোনাৰ ওচৰত আগবাঢ়িম আমাৰ এই মুহূৰ্তত হোটেল লিলিৰ সৈতে আমাৰ সাংবাদিক আছে ভাস্কৰজ্যোতি শৰ্মা ভাস্কৰ হোটেল লিলিৰ পৰা আৰম্ভ হোৱা বিৰোধী ৰাজনীতি সম্পৰ্কত কোৱাচোন ভাস্কৰ ধন্যবাদ জিতুমণি বৰা ইতিমধ্যে হোটেল লিলিৰ পৰাই বিৰোধী ঐক্য মঞ্চৰ যি 24 লোকসভাৰ যি ৰণডংকা সেই ৰণডংকা ইতিমধ্যে বিৰোধী শিবিৰে বজাইছে আৰু বিজেপিক পৰাভূত কৰিবলৈ মোৰ পাছফালে থকা এইখন যি হোটেল লিলি এই হোটেল লিলিখনে বৰ্তমান আচলতে বিৰোধী ঐক্য মঞ্চৰ কাৰণে আৰু অসমবাসীৰ কাৰণে এখন বিশেষ চিনাকি নাম হৈ পৰিছে কাৰণ এটাই যে এইবাৰ 24 লোকসভা নিৰ্বাচনৰ বিৰোধীৰ যি ৰণডংকা এই হোটেল লিলিৰ পৰা আচলতে বিৰোধীয়ে সেই নিৰ্বাচন জিনাৰ যি ৰণকৌশল সেই ৰণকৌশল বিৰোধীয়ে এবাৰ প্ৰস্তুত কৰিছে আৰু কংগ্ৰেছকে ধৰি যি 15টা বিৰোধী ঐক্য এবাৰ বিৰোধী একলগ হৈছে আৰু তেওঁলোকে এবাৰ মাৰ বান্ধি থিয় হৈছে যে 24ৰ যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে বিৰোধীয়ে এবাৰ 24ৰ লোকসভা নিৰ্বাচনত এইবাৰ বিজেপিক হলঠেকত পেলাব আৰু তাৰ বিভিন্ন যি ৰণকৌশল যি ৰণডংকা সেই ৰণডংকা এইবাৰ বিৰোধী শিবিৰে এই মোৰ পাছফালে থকা হোটেল লিলিৰ পৰাই তেওঁলোকে প্ৰস্তুত কৰিছে কিন্তু এটা কথা আপুনি কোৱাৰ দৰে আচলতে এই বিৰোধী শিবিৰ যি বিগ ব্ৰাদাৰ কংগ্ৰেছৰ নেতৃত্বত যি ধৰণৰ 15টাকৈ ৰাজনৈতিক দল একগোট হৈ তেওঁলোকে বিৰোধী ঐক্য মঞ্চ তেওঁলোকে নামেৰে এই বিৰোধী শিবিৰ প্ৰতিষ্ঠা কৰিছে আৰু 24ৰ লোকসভা তেওঁলোকে জয় জিনাৰ যি সপোন দেখিছে কিন্তু এই বিৰোধী এই ঐক্য মঞ্চৰ যিসমূহ কাম কাজ বৰ্তমানলৈকে আমি যি সংবাদ মাধ্যমে পৰ্যবেক্ষণ কৰিছো অধিকাংশ কাম কাজ কিন্তু এই হোটেল লিলিৰ ভিতৰ ভাগতে আবদ্ধ হৈ আছে অৰ্থাৎ তেওঁলোকে বিৰোধীয়ে ইয়াত মাজে সময়ে তেওঁলোকে হোটেলত তেওঁলোকে মিটিং কৰিছে প্ৰত্যেকটো বিৰোধী ঐক্য মঞ্চৰ সংযুক্ত যিসমূহ বিৰোধী ৰাজনৈতিক দল তেওঁলোকে সময়ে এই হোটেল লিলিৰ বন্ধ কোঠাত তেওঁলোকে একগোট হৈছে তেওঁলোকে বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে আৰু তাৰ পাছত তেওঁলোকে সংবাদমেল সম্বোধন কৰিছে ইতিমধ্যে আমি কেইবাখনো সংবাদমেল তেনেকুৱা আমি ইতিমধ্যে পৰ্যবেক্ষণ কৰিছো আমি দেখিছো যে বিৰোধী ঐক্য মঞ্চৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতৃত্বই এই হোটেল লিলিৰ কোঠাৰ পৰাই তেওঁলোকে
সংবাদ মেল সংবোধন কৰিছে আৰু অসমৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত তেওঁলোকে নিজৰ যি বক্তব্য সেই বক্তব্য ইতিমধ্যে প্ৰদান কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে যে এইবাৰ 24 লোকসভা নিৰ্বাচনত যি কমন মেন প্ৰগ্ৰেম বনাইছে তেওঁলোকে কমন মেন প্ৰগ্ৰেম কিছুমান তেওঁলোকে বনাই ৰাইজৰ কাষলৈ যাবলৈ তেওঁলোকে ঐক্যবদ্ধভাৱে মাৰ বান্ধি থিয় দিয়াৰ কথা কৈছে আৰু শেহতীয়াকৈ তেওঁলোকে কিছু দুই এটা তেওঁলোকৰ প্ৰগ্ৰেম তেওঁলোকে লৈছে তাৰ ভিতৰত যদি মই উল্লেখ কৰোঁ দিতুমণি বৰা তেওঁলোকে চাঙে চাঙে কাৰ্যসূচী লৈছে কংগ্ৰেছে চাঙে চাঙে কাৰ্যসূচী লৈছে তাৰ পাছত তেওঁলোকে বাগানে বাগানে গৈছে চৰে চৰে কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰা দেখা পোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ তেওঁলোকে চৰে চৰে বাগানে বাগানে বা যিসমূহ তেওঁলোকে চাঙে চাঙে কাৰ্যসূচী লৈছে এই কাৰ্যসূচীসমূহৰ দ্বাৰা সেই অঞ্চলসমূহত থকা যিসমূহ জনগোষ্ঠীয় লোক যিসমূহ সাধাৰণ যিসমূহ লোক যিসমূহ কমন পিপল বুলি আমি কওঁ সেই কমন পিপলসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে তেওঁলোকে লগ দিয়াৰ চেষ্টা কৰিছে তেওঁলোকৰ কথাসমূহ তেওঁলোকে বুজ লোৱাৰ চেষ্টা কৰিছে অৰ্থাৎ ভাস্কৰ পৰৱৰ্তী সময়ত যদি সময় ভাস্কৰ সৈতে আকৌ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম মই এই মুহূৰ্তত মীৰাবাই ঠাকুৰৰ ওচৰলৈ আকৌ যাব বিচাৰিছোঁ তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ সৈতে ষ্টুডিঅ'ত থাকিব নিৰংকুশ নাথৰ লগত কিশোৰ উপাধ্যায়ৰ মতামত শেষত ল'মগৈ কিন্তু ভূপেন বৰা ৰিপুণ বৰা লাইভত আছে আৰু অখিল গগৈ আছে চাঙে চাঙে আৰু গাঁৱে গাঁৱে কাৰ্যসূচী বাগানে বাগানে এই সম্পৰ্কত আপোনালোকক কেনেকুৱা ধৰণৰ সঁহাৰিয়ে কেনেধৰণৰ মানুহৰ বিপুল সঁহাৰি আপোনালোকে মানে সংবাদ মাধ্যমত হয়তো দেখিবলৈ পাইছে যে ভূপেন বৰা ডাঙৰীয়া য'তেই গৈছে বাগানে বাগানে গৈছে চাঙে চাঙে গৈছে বিপুল ৰাইজৰ সঁহাৰি হৈছে গাঁওবিলাকত যেতিয়া আমি গৈছোঁ আমি দেখিব পাইছোঁ বহু মানুহে বাগানত মানুহবিলাকে কৈছে যে কংগ্ৰেছৰ দিনত এটলিষ্ট আমি এইখিনি সুবিধা পাইছিলোঁ ইয়াত আমাক এতিয়া চিলিণ্ডাৰ দিছে কিন্তু চিলিণ্ডাৰত আমি ৰিফিল কৰিবৰ কাৰণে আমাৰ হাতত ব্যৱস্থা নাই আজিৰ তাৰিখত আপোনাক মই এটা কথা কৈছোঁ মানুহে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম বৃদ্ধি হৈছে চৰা দাম আজি তাৰিখত কোনো এটা শাক চব্জি বুজি পাইছোঁ মই কৈছোঁ যে বিৰোধীৰ ঐক্যবদ্ধ ৰাজনীতিটো মূল্যবৃদ্ধিৰ বিষয় হয় মূল্যবৃদ্ধিৰ বিষয় কিন্তু বিৰোধী ঐক্যবদ্ধ যিটো হৈছে বিৰোধী ঐক্যবদ্ধ অসমত পূৰা থাকিব আৰু ঐক্যবদ্ধভাৱে আমি বিৰোধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব মোৰ বিশ্বাস যে এইখন চৰকাৰক প্ৰতিহত কৰিবৰ কাৰণে আমি সকলো বিৰোধীয়ে ত্যাগৰ মনোভাৱেৰে সকলো একত্ৰিত হৈ পেলাই যুঁজিব লাগিব আৰু ৰাইজৰ অৰ্থত অসম আৰু অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আমি সকলো ঐক্যবদ্ধ হৈ ভূপেন বৰাৰ মতামত জানিব বিচাৰিম ভূপেন বৰা বিৰোধী ঐক্যৰ যি 15টা ৰাজনৈতিক দল আমি আছোঁ এইটো আমাৰ উমৈহতীয়া সিদ্ধান্ত আছে যে দলবিলাকে নিজৰ দলৰ সাংগঠনিক পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে নিজাববীয়া কাৰ্যসূচী ল'ব যিটো আমি কংগ্ৰেছে বাগানে বাগানে কংগ্ৰেছ চাঙে চাঙে চৰে চৰে পাহাৰে পাহাৰে এতিয়া BTRত এইবাৰ কংগ্ৰেছ এনেকৈ আমি বিভিন্ন কাৰ্যসূচী লৈ ৰাইজৰ মাজত আছোঁ ঠিক তেনেকৈ আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ বাকীকেইটা দলেও তেওঁলোকৰ নিজৰ সাংগঠনিক ভিত্তি শক্তিশালী কৰিবৰ কাৰণে বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ ওপৰত ৰাইজৰ লগত কথা পাতিবৰ কাৰণে সেই দলবিলাকেও নিজে নিজে কাৰ্যসূচী ল'ব তাৰ ভিতৰত কেইটামান দলে নিশ্চিতভাৱে কৰিছে সকলোৱে দেখা পাইছে আৰু আমি যেতিয়া 15টা দলৰ সৈতে বহোঁ চবৰে আপত্তি ক্লাবৰ সৈতে বহিছে আমাৰ লগত থকা দলবিলাকক লৈ চবেই প্ৰশ্ন সোধে যে এওঁলোকৰ সাংগঠনিক ভেটি নাই এওঁলোকে গোটেই অসমত সংগঠন নাই বিজেপিৰ লগত যে আছে UPPL BPF তেওঁলোকৰ গোটেই অসমত সংগঠন আছে জানো UPPL BPFৰ গোটেই অসমত সংগঠন নাই কিছু এলেকাত তেওঁলোকৰ শক্তি আছে গণশক্তি গোটেই অসমত সংগঠন নাই সংগঠন নাথাকিলেও তেখেতসকলৰ সংখ্যা আছে আমি এতিয়া কাৰ্বি আংলঙৰ এটা আঞ্চলিক দলক লৈছোঁ তেওঁলোকেতো আপোনাৰ কি কয় কাউন্সিলৰ ইলেকশ্যনত যথেষ্ট ভোট পাইছে 2 লাখ ভোটেই পাইছে এতিয়া 2 লাখ ভোট লোকসভা নিৰ্বাচনত ফেক্টৰ নহয় নেকি আজি আম আদমি পাৰ্টি GMC ইলেকশ্যনতো ভোট পাইছে সেই ভোটখিনি লোকসভা নিৰ্বাচনত যোগ নহ'ব নেকি আজি RJD তিনিচুকীয়াত খেলিছিলে ভোট পাইছে তিনিচুকীয়াত সেই ভোটখিনি আমি ডিব্ৰুগড় লোকসভাত যোগ হ'ব নালাগে নেকি কিছুমান দলৰ গোটেই ৰাজ্যখনত সমানে গণভিত্তি নাথাকিব পাৰে সেনেকুৱা দল আমাৰ লগতো আছে তেনেকুৱা দল বিজেপিৰ লগতো আছে আমি কিন্তু বিজেপিৰ লগত থকা সেই অঞ্চল ভিত্তিক দলবিলাকক আমি কেতিয়াও উপলঙাত তুচ্ছতাচ্ছিল্য কৰা নাই আৰু আমি নকৰোঁ কাৰণ থাকে বিভিন্ন জাতি সত্তাক শক্তিশালীভাৱে ৰাজনৈতিক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে দল কিছু আজিকালি গোটেই দেশত জন্ম হৈছে গতিকে আমি লিলিত যে আমি গোট খাইছোঁ তাৰ মূল অৰ্থটো হৈছে যে লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী এটাও যাতে ভোটৰ বিভাজন নহয় আমি সেই দায়িত্ব ল'ব বিচাৰিছোঁ লগতে কিছুমান মৌলিক ইছ্যু মূল্য বৃদ্ধিৰ কথা কওক
ডিলিমিটেশ্যনৰ কথা কওক ল এণ্ড অৰ্ডাৰৰ কথা কওক এইবিলাকত আমি ৰাজ্যপালৰ ওচৰলৈ যাওঁতে ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাওঁতে একেলগে গৈছোঁ কিন্তু ফিল্ডত যেতিয়া আমাৰ কংগ্ৰেছৰ সাংগঠনিক কাৰ্যসূচী হ'ব তাত আমি তেওঁলোকক নাই মতা তেনেকৈ লুৰিণ গগৈ ডাঙৰীয়ায়ো মাজতে এটা কাৰ্যসূচী লৈছিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাক নাই মতা আমি বেয়া পোৱা নাই আমি ভাল পাইছোঁ যে তেওঁৰ দলৰ ভেটি শক্তিশালী কৰিছে আজি অখিল গগৈ ডাঙৰীয়াই শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা কৰিব আমাক লগ ধৰা নাই আমি বেয়া পোৱা নাই আমি বিচাৰিছোঁ যে আমাৰ লগত থকা দলবিলাকেও নিজৰ সংগঠন য'ত যেনেকৈ পাৰে সংগঠিত কৰক খালি আমাৰ এটা ইছ্যুত আমি একমত যে MP ইলেকশ্যনত যাতে আমি বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিব পাৰোঁ আমাৰ ভোটবিলাক কাৰণ দিল্লীত যদি বিজেপিক প্ৰতিহত কৰিবলৈ হয় তেতিয়া অসমত আমাৰ লগত থকা বিভিন্ন আঞ্চলিক দল বা অন্য দলবিলাকে অসমত MP অকলে জিকাই নিব নোৱাৰিব কিন্তু খেলিলে ভোট ভাগিব আমি সেইকাৰণে কৈছোঁ যে MPত আমি একেলগে থাকোঁ এছেম্বলিত আমি আকৌ আলোচনা কৰিম আকৌ কথা পাতিম এছেম্বলিত আমি চবেই চিটো ভগাই ল'ম এছেম্বলিতো আমি একেলগে খেলিম ধন্যবাদ পৰৱৰ্তী সময়ত সময় পাওঁ ভূপেন বৰাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম মই নিৰংকুশ নাথৰ পৰা জানিব বিচাৰিম 12-15টা ৰাজনৈতিক দল বিৰোধী ঐক্যবদ্ধভাৱে আগবাঢ়ি কিমান দূৰ গৈছে আৰু এই ক্ষেত্ৰত বাওঁ মৰ্চাৰ ভূমিকা কেনে হ'ব ইতিমধ্যে আপোনালোকে এটা কথা এই যে বিষয়টো যে চৰ্চালৈ আহিছে আজি চৰ্চালৈ আহিছে এইকাৰণে কাৰণ এটা বাস্তৱ পৰিস্থিতিৰ সৃষ্টি হৈছে মানুহে হকা বিচাৰিছে বিজেপিৰ পৰা মুক্ত হ'ব বিচাৰিছে আৰু সেইকাৰণে আজি 12-15টা ৰাজনৈতিক দল যে ঐক্যবদ্ধ হৈছে তাৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু সেই পৰিৱেশটোৰ পৰিপ্ৰেক্ষিততেই এই ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈছে বিৰোধী ঐক্য আৰু ইতিমধ্যে সিগনেল পাই গৈছে এই যে ক্লাব বুলি বাৰে বাৰে উপলঙা কৰি আছিলে সেই ক্লাব যে নহয় সেই কথাটো তেওঁলোকে বুজি পাইছে আৰু আনকি মই ক'ম যে সংবাদ মাধ্যমৰ মাজত যে এই কথাটো আলোচনা হৈছে আজি যে এটা টক শ্ব'ত এই বিষয়টো আহিছে সেই বিষয়টো এনেই অহা নাই সেই বিষয়টো হাৱাত অহা নাই সেই বিষয়টো এইকাৰণে আহিছে কাৰণ বিৰোধী ঐক্যটোৰ বিষয়ে এতিয়া ৰাইজ অৱগত হৈছে ৰাইজে বিচাৰি আছে এই বিৰোধী ঐক্য আৰু মজবুত হওক আৰু সেইকাৰণে লাষ্ট যিখন প্ৰেছ কনফাৰেন্স আপুনি চাব যিখন প্ৰেছ কনফাৰেন্সত সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এটা কথা কৈছিল যে এতিয়া আমি ঐক্যবদ্ধ হৈছোঁ আৰু এই ঐক্যটো কেৱল ক্ষমতাৰ কাৰণে নহয় এই ঐক্যটো কেৱল কোনোবা এজন MLA জিকিব তাৰ কাৰণে নহয় কোনোবা এজন MP জিকিব তাৰ কাৰণে নহয় এই ঐক্যটো এই কাৰণে কাৰণ আমাৰ দেশৰ সংবিধান ৰক্ষা কৰিব লাগিব আমাৰ দেশৰ জনগণৰ ওপৰত যেটো বিপৰ্যয় নামাই আনিছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে ইয়াক প্ৰতিহত কৰিব লাগিব আৰু তাৰ কাৰণে ঐক্যটো মই কোৱা কথা নহয় মই মনে সাজি কোৱা কথা নহয় আপুনি সেই প্ৰেছ কনফাৰেন্সৰ আপুনি ভিডিঅ' ফুটেজ ইয়াত উলিয়াই চাওক সেই ফুটেজত আপুনি দেখা পাব কেনেকৈ এটা ঐক্যবদ্ধ কণ্ঠস্বৰ সকলোৱে একেলগে প্ৰতিফলিত কৰিছিলে আৰু সেই প্ৰতিফলিত কৰাৰ সেই ঐক্যবদ্ধ অৱস্থাটো যে আজি আহি পৰিছে এই যে ক্লাব বুলি উপলঙা কৰা কিন্তু এতিয়া বন্ধ কৰিবলৈ তেওঁলোক বাধ্য হৈছে আজি মুখ্যমন্ত্ৰীয়ে হওক পীযুষ হাজৰিকাই হওক সকলোৱে কেইদিনমানৰ আগলৈকে ক্লাব বুলি ক'বলৈ পাৰিছিলে কিন্তু এতিয়া সেই পৰিৱেশ নাই কাৰণ ইতিমধ্যে জনগণে ইংগিত দিছে যে তোমালোকে ক্লাব বুলি কৰি নাথাকিবা ইতিমধ্যে বিৰোধীৰ যি শক্তি সেই বিৰোধীৰ শক্তিৰ প্ৰতি আমি যি প্ৰাথমিক সমৰ্থন আমি দিছোঁ নিশ্চিতভাৱে ইয়াত আমাৰ কৰণীয় আৰু বহুত আছে আৰু যিটো কথা ইতিমধ্যে এইমাত্ৰ কংগ্ৰেছৰ সভাপতিয়ে কৈছে মীৰা বাইদেৱে কৈছে এই কথাটো হৈছে যে আমাৰ স্বাধীন চিতিয়া আমাৰ যিখিনি কামকাজ প্ৰত্যেকটো দলৰ কামকাজ সেই কামকাজ আমি বৃদ্ধি কৰিব লাগিব এই সময়ত আমি CPIM দলে আমি 7খন জিলাত আমি 7টা সজাগতা অভিযান হিচাপে তাৰ প্ৰথম পৰ্যায়ত আমাৰ 7খন জিলাত আমি কৰিছোঁ এই 7খন জিলাত আমাৰ অভিজ্ঞতা কি আজি যেতিয়া ফেব্ৰুৱাৰী মাহত আমি এটা জিলাতে কৰিছে বাওঁ মৰ্চাই কৰিছে বাওঁ মৰ্চা নহয় আমি CPM দলে কৰিছোঁ CPM দলে নিজাববীয়াকৈ কৰিছোঁ আমি আমাৰ অভিজ্ঞতাটো হৈছে যে আজিৰ পৰা 6 মাহ আগত যিমানখিনি মানুহ গোট খাইছিলে তাতকৈ 10 গুণ বেছি মানুহ গোট খাইছে সেই কথাটো কিয় হৈছে সেই কথাটো এই কাৰণে হৈছে কাৰণ মানুহে এতিয়া বিকল্পৰ কথাটো বিচাৰি আছে আৰু এই 7খন জিলাত আমি এতিয়া গোটে এই 7খন জিলাত আমাৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতাই আমাক আৰু অনুপ্ৰাণিত কৰিছে উৎসাহিত কৰিছে কাৰণ আগন্তুক সময়ত আমি জিলাই তলৰ পৰ্যায়ত একেবাৰে আঞ্চলিক লেভেললৈকে আমি আমাৰ এই সমাবেশবোৰ কৰি যোৱাৰ আমি পৰিকল্পনা কৰিছোঁ আৰু এই তেনেকৈ সকলোৱে কৰি আছে আজি আমি দেখা পাইছোঁ কি ধৰণে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা অসম জোৰা এটা যাত্ৰা হৈছে ঠিক সেইদৰে অখিল গগৈৰ নেতৃত্বত তেওঁলোকে কৰি আছে কংগ্ৰেছ দলে কৰি আছে সৰু বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ যি সাংগঠনিক সীমাবদ্ধতা বা তেওঁলোকৰ যিখিনি শক্তি সেই শক্তি অনুসৰি তেওঁলোকে কৰি আছে কিন্তু মূল কথাটো হৈছে যে মানুহৰ মাজত এটা পৰিৱৰ্তনৰ চিন্তা হৈছে আৰু মানুহে এতিয়া বিৰোধী শক্তিটোক আকোৱালি লোৱাৰ কাৰণে লাহে প্ৰস্তুতি কৰিছে আৰু চাব আপুনি এটা কথা মন কৰিব যে বিজেপিৰ যেতিয়া উত্থান হৈছিল সেই উত্থানটো আৰম্ভ হৈছিল কিন্তু চহৰ আৰু মধ্যবিত্তৰ
মধ্যবিত্তৰ মাজৰ পৰাই এতিয়া মধ্যবিত্তৰ আপুনি প্ৰত্যেক এজন মধ্যবিত্তৰ মানুহৰ লগত কথা পাতি চাওক কেনেকুৱা ধৰণে তেওঁলোক বিতুষ্ট হৈ আছে বিজেপিৰ ওপৰত আৰু বিজেপিৰ শাসনৰ অৱসান বিচাৰিছে এতিয়া মধ্যবিত্ত শ্ৰেণীটোৱে ঠিক সেইদৰে চহৰৰ পৰাই যে হোটেল লিলিৰ কথাটো ওলাইছে প্ৰাথমিক ক'ৰ পৰা যাব প্ৰাথমিক চহৰৰ পৰাই এই বাৰ্তাটো ইতিমধ্যে এই কথাবিলাক গৈ আছে মধ্যবিত্ত শ্ৰেণীটোৰ পৰা তললৈ লাহে লাহে সৰকি আছে কাৰণ সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ সংগ্ৰাম ইমান কঠিন কেতিয়াবা প্ৰত্যক্ষভাৱে প্ৰথমতেই সেই আপুনি প্ৰতিফলনটো নাপাব পাৰে কিন্তু এই বাৰ্তা এতিয়া আকৌ আহিম এই গোটেইখিনি কথা বতৰাৰ ওপৰত ভূপেন বৰা মীৰা বৰঠাকুৰ নিৰংকুশ বিজেপিৰ মুখপাত্ৰ কিছু উপায় দিব বিচাৰিম মই এটা সামগ্ৰিক মতামত চাওক এজ এ অপজিশ্যন দে আৰ এণ্টাইটেল তেওঁলোকৰ সেইখিনি দায়িত্বও হয় যে চৰকাৰৰ মূল বিষয়টো তেওঁলোকৰ সেইটো যে চৰকাৰৰ কথা তেওঁলোকে যদি ক'ৰবাত বেয়া দেখিছে তেওঁলোকে সেইখিনি গৈ ৰাইজৰ লগত যাব আমাৰ ভালখিনি আমি ৰাইজৰ আগত আমি উপস্থাপন কৰিম ৰাইজে আকৌ মতামত দিব সেই মতামতৰ ভিত্তিত আকৌ আমি শাসন কৰিম এতিয়া কথাটো হ'ল তেওঁলোকৰ যিখিনি কাম কৰিছে তেওঁলোকে এতিয়া ক'বলগীয়া হৈছে যে আমি ক্লাব নহয় আমি একচুৱেলি এলায়েন্স এটা এনেকুৱা ধৰণৰ বহুত কথা এতিয়া জিতুমণি দা এটা বস্তু চাই লওক যে তেওঁলোকে প্ৰথম যেতিয়া এলায়েন্সৰ ডিক্লেৰেশ্যন কৰিছিল তেতিয়া খুব হাতে হাত ধৰি কিন্তু আকৌ 15 দিন আগত আপুনি নিশ্চয় দেখিছে কংগ্ৰেছে লিষ্ট যেতিয়া উলিয়াই দিলে পিছদিনা লুৰিণজ্যোতি গগৈয়ে লিষ্ট উলিয়াই দিলে যিটো ট্ৰাষ্ট ডেফিচিট তেওঁলোকৰ মাজত এতিয়া আপুনি দেখিব যে তেওঁলোকৰ এনেকুৱা দেখি যে লাষ্টত কংগ্ৰেছৰ সিটে নাথাকিব লোকসভা খেলিবৰ কাৰণে মীৰা বাইদেৱে টিকেট পাবনে নাই এনেকুৱা এটা সমস্যা হৈ গৈছে গুৱাহাটীৰ পৰা কাৰণ বেলেগ বেলেগ পাৰ্টিয়ে বিচাৰি আছে কোনটোৱে ক'ত বিচাৰিব গতিকে অকল আপুনি অসমৰ ক্ষেত্ৰত নহয় আপুনি আজি সীতাৰাম য়েচুৰীৰ কথা যদি চায় সীতাৰাম য়েচুৰীৰ এটা ষ্টেটমেণ্ট আহিছে কৈছে যে আমি কোনো পদ্ধতিৰে মমতা বেনাৰ্জীৰ লগত এলায়েন্স নকৰোঁ আপুনি কংগ্ৰেছৰ পাঞ্জাবত কেনেকুৱা কাজিয়া হৈছে আপুনি আপ আৰু কংগ্ৰেছৰ কাজিয়া আপুনি নিজে দেখিছে কংগ্ৰেছ আৰু CPMৰ কাজিয়া কেৰালাত আপুনি দেখি আছে তো আজি নীতিশ কুমাৰৰ যিখিনি কথা ক'লে নীতিশ কুমাৰে আজি 3 দিন আগত কেনেকৈ কংগ্ৰেছৰ নেতৃত্বক গালি পাৰিলে গতিকে অখিলেশ যাদৱে তেওঁক মধ্যপ্ৰদেশত চিট নিদিয়াৰ কাৰণে কংগ্ৰেছক কেনেকৈ গালি পাৰিলে সেইটো আপুনি দেখিছে সেই একেই নেশ্যনেলি যিবোৰ ঘটনা হৈ আছে সেই একেই ঘটনা অসমতো হ'ব আপুনি খালি চিট ডিক্লেৰেশ্যনৰ সময়লৈ ৰৈ থাকক এওঁলোকৰ এলায়েন্সৰ কথাটো তেওঁলোকে আজি একগোট হৈছে লিলিত ভাত খাইছে জলপান খাইছে আমাৰ ক'বলৈ একো নাই দে আৰ এণ্টাইটেল আমি তেওঁলোকে একত্ৰিত হোৱাটো ভাল পাইছোঁ যে ইমান দিন তেওঁলোকে বেলেগ বেলেগকৈ ইলেকশ্যন খেলি আছিল আমিও হয়তো বিষয়বস্তু এতিয়া একেলগে খেলি আমি অসমৰ ৰাইজে তেওঁলোকক উত্তৰ দিব যে বাস্তৱত বিজেপিৰ এগেইনষ্টত আমি একেলগ হোৱাৰ পিছতো যে আমি নোৱাৰিলোঁ আমি বেলেগে বেলেগে খেলোতে 9খন আসন বিজেপিয়ে পাইছিল একেলগে হোৱাৰ পিছত যে 12খনকৈ আসন বিজেপিয়ে পাব অপজিশ্যনৰ যিটো বিৰোধী ভোট বিভাজনটো যে প্ৰায় 60% ভোটৰ বিভাজনটো ৰোধ কৰিবৰ কাৰণে ঐক্যবদ্ধ হোৱা বুলি কৈছে এটা কথা মই আপোনাক কৈছোঁ এই তেওঁলোকে যেনেকৈ এইটো গোটেই অংকৰ খেল নাথাকে পলিটিক্সটো হৈছে কেমেষ্ট্ৰি এতিয়া আপুনি কোনোবা কংগ্ৰেছৰ মানুহক ৰাইজে ভোট দিম বুলি ৰৈ থাকিব তাত যেতিয়া CPM উঠিব মানুহে গোটেই কি কংগ্ৰেছক ভোট দিব নেকি নিদিয়ে ঠিক তেনেকৈ ক'ৰবাত AJPক দিম বুলি ৰৈ থাকিব কংগ্ৰেছ উঠি দিলে কি AJPৰ ভোটটো কংগ্ৰেছলৈ যাব নেকি নিশ্চিতভাৱে নাযায় এই গোটেই বিষয়টো তেওঁলোকে যেনেকৈ ভাবি লৈছে বোলে নাই বিজেপিৰ এগেইনষ্টত 60% ভোট আছে গতিকে আমি একগোট কৰিছোঁ এনেকুৱা ধৰণৰ এই যিটো বস্তু সেই গুৰিতে তেওঁলোকৰ গোটেই বস্তুটো কেনা লগা আছে গতিকে পলিটিক্সটো তেওঁলোকে যেনেকৈ অংক ভাবিছে যে AJPয়ে এইকেইটা ভোট পাইছে আপে এইকেইটা পাইছে আমি একমুষ্ট কৰি আমি বিজেপিৰ এগেইনষ্টত জিকিম এইটো আৰু দ্বিতীয় কথাটো হ'ল বিজেপিয়ে যোৱাবাৰ দেখিব যে more than 51% ভোট পাই বহুকেইটা লোকসভা ইলেকশ্যনত আমি জিকিছোঁ আপোনাৰ 303টা সিটত 220টা এনেকুৱা সিট আছে য'ত ভাৰতীয় জনতা পাৰ্টিয়ে নেশ্যনেলি more than 51% ভোট জিকিছে 2019 অসমৰ তেনেকুৱা সমষ্টি অসমতো আছে আপোনাৰ তেজপুৰ লোকসভা সমষ্টি আছে ডিব্ৰুগড় লোকসভা সমষ্টি আছে আৰু এটা কথা মই আপোনাক কওঁ যে আপুনি এই যে তেওঁলোকে যিটো কথা ক'লে যে আজি UPPLৰ কথা ক'লে BPFৰ কথা ক'লে ঠিক আছে তেওঁলোক এতিয়া CPMৰ এজন MP আছে MLA আছে আজি লুৰিণজ্যোতি গগৈৰতো ক'তো MLAও নাই কিন্তু সেই কথাটোতো আমাৰ ক'বলৈ একো নাই ঠিক আছে লুৰিণজ্যোতিক লৈ তেখেতসকলে আজি লুৰিণজ্যোতিয়ে কি পৰ্যায়ৰ পৰা উঠি আহিছিল যে লুৰিণজ্যোতি আছুক বেছ কৰি তেওঁ আহিল ৰাজনীতিত কোনটো পাৰ্টিৰ লগত আহিছে যিটো পাৰ্টিয়ে অসমৰ 855জন মানুহক শহীদ কৰাৰ ক্ষেত্ৰত হাত আছে কংগ্ৰেছৰ শাসনত হৈছে 855জন মানুহ শহীদ সেইসকল মানুহক বৃদ্ধাংগ আপোনাৰ অংগুষ্ট দেখুৱাই আজি
আজি বুঢ়া আঙুলি দেখুৱাই তেওঁলোকৰ শ্বহীদ হৈছিল তাক অপমানিত কৰি আজি তেওঁ আহিছে মানুহে লুৰিণ যদি কংগ্ৰেছৰ লগত মিলিছে কিয় মানিব থাকিব তেতিয়া মই বিৰোধী কৈছোঁ আমাৰ সৈতে লাইভত সংযোগ ৰাজ্যৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা মই বিৰোধী কৈছোঁ তেওঁলোক আহিম আৰু আপোনাৰ কথাও শুনিম খন্তেক সময় বিৰতি নমস্কাৰ পুনৰ প্ৰতিপক্ষৰ মাজলৈ উভতি আহিছোঁ এইবাৰ আমি পোনে পোনে আমাৰ সৈতে সংযোগ স্থাপন হৈছে ৰিপুণ বৰাৰ সৈতে কথা পাতিব বিচাৰিম ৰিপুণ বৰা ডাঙৰীয়া শুনা পাইছেনে আপুনি হেল্ল' ৰিপুণ আপুনি শুনা পাইছে বিৰোধীৰ উমৈহতীয়া কাৰ্যসূচী এখন প্ৰস্তুত কৰাৰ দায়িত্ব আপোনাৰ হাতত দিয়া হৈছিলে এই ক্ষেত্ৰত কোনকেইটা বিষয়ত অগ্ৰাধিকাৰ দি আপুনি আগবাঢ়িছে বা এই ক্ষেত্ৰত অগ্ৰগতি কেনেকুৱা নাই ইয়াত দুটা কথা আছে যিহেতু এইটো লোকসভা নিৰ্বাচন তে লোকসভা নিৰ্বাচনত আমাৰ সকলোবিলাক কথা কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰিক হয় আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচনতহে আমি ৰাজ্যিক ভিত্তিত কথাবিলাকত বেছি গুৰুত্ব দিয়া হয় তে গতিকে ইয়াতো এনেকুৱা কিছুমান ইছ্যু আছে অসমতো কমন মিনিমাম প্ৰগ্ৰেমত আমি বেছিকেলি আমি ইছ্যুবিলাক আইডেণ্টিফাই অলৰেডি কৰিছোঁ আৰু এনেকুৱা কিছুমান ইছ্যু আছে অসমতো যদিও সেইবিলাক ৰাজ্যিক ইছ্যু কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ অবিহনে বা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে সেইবিলাক কেতিয়াও সম্ভৱ হ'ব নোৱাৰে গতিকে আমি সেইকাৰণে তেনেকুৱা কিছুমান ইছ্যু আৰু নেশ্যনেল লেভেলতো কিছুমান কমন ইছ্যু আছে যিবিলাক কমন ইছ্যু ধৰক অসমৰ মানুহৰ কাৰণে যেনেকৈ মই এজ ফৰ এক্সাম্পল কৈছোঁ যিটো এতিয়া NPSৰ পৰিৱৰ্তে OPSটো এইটো এটা আমাৰ ডেফিনেটলি কমন মিনিমাম প্ৰগ্ৰেমত থাকিব যে যিটো অল্ড পেঞ্চন ছিষ্টেমটো অসমতো থকা এমপ্লয়ীবিলাক যদিও এইটো নেশ্যনেল ইছ্যু অসমৰ এমপ্লয়ীবিলাকো ইয়াত সাঙুৰ খাই আছে ঠিক সেইদৰে অসমৰ বানপানীৰ সমস্যা অসমৰ গৰাখহনীয়া সমস্যা বা আপুনি অসমত যিবিলাক আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ কিছুমান আগৰ বিজেপি চৰকাৰৰ সময়ত আমি দেখিছোঁ যে অসমক বিভিন্ন ক্ষেত্ৰত ডিপ্ৰাইভ কৰা হৈছে বিভিন্ন ধৰণে ডিপ্ৰাইভ কৰা হৈছে অসমৰ যিটো ডিউ শ্বেয়াৰ এইবিলাকৰ পৰা অসমক ডিপ্ৰাইভ কৰা হৈছে এজ ফৰ এক্সাম্পল অসমৰ যিটো 90:10 পেটাৰ্ণৰ যিটো ফাণ্ডিং পেটাৰ্ণ আছিলে সেইটো বন্ধ কৰি দিয়া হৈছে ঠিক সেইদৰে আপোনাৰ স্পেচিয়েল কেটেগৰী অফ স্পেচিয়েল কেটেগৰী ষ্টেট আছিলে অসম এখন এইটো বন্ধ কৰি দিয়া হৈছে তে এনেকুৱা কিছুমান কথা আছে এই কথাবিলাকো আমি কমন মিনিমাম প্ৰগ্ৰেমত কাৰণ আমি যি অসমৰ বেলিকা যি 15টা দল আমি লগ লাগিছোঁ বা হয়তো পৰৱৰ্তী কালত আৰু হয়তো দল আহিব পাৰে তে আমাৰ এই উমৈহতীয়া আমাৰ কাৰ্যসূচী এনেকুৱা ধৰণেই হ'ব কিছুমানটো নেশ্যনেল কথা থাকিব কিন্তু নেশ্যনেলতকৈও বেছি আমি গুৰুত্ব দিম আমাৰ অসমৰ যিবিলাক জ্বলন্ত সমস্যা এই সমস্যাবিলাক যাতে আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ যদি দিল্লীত হয় হোৱাৰ পিছত এই সমস্যাবিলাক আমি কেনেকৈ এড্ৰেছ কৰিম এই সমস্যাবিলাক কেনেকৈ সমাধান কৰা হ'ব এই কথাবিলাক আমি কমন মিনিমাম প্ৰগ্ৰেমত আমি আমাৰ ঠাই পাব গতিকে আমি এইটো লাইনতে আমি যাব খুজিছোঁ আচ্ছা মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপোনাৰ দলেও 5খন আসন বিচাৰিছে এতিয়া বিজেপিৰ মুখপাত্ৰগৰাকীও বা বিজেপিৰ ফালৰ পৰা শাসক দলৰ ফালৰ পৰা কৈ আছে যে আসনৰ ভাগ বিতৰাৰ দিনটোতেই বিৰোধী ঐক্যমঞ্চ খণ্ড বিখণ্ড হৈ যাব টুকুৰা টুকুৰ হৈ যাব আৰু সেইদিনাৰ পৰাই বিৰোধীৰ পৰাজয় মানে আনুষ্ঠানিক পৰাজয় আৰম্ভ হ'ব এই সম্পৰ্কত আপুনি কি ক'ব নহয় এইটো আপোনাৰ বিজেপিটো ক'বই বিজেপি আৰু আমাক বিৰোধী দলৰ এইটো খুব আৰু প্ৰশংসা কৰিব নেকি বিজেপিয়ে ক'বই এইটো তেওঁলোকৰ কামেই কিন্তু আপুনি যদি গোটেই ভাৰতবৰ্ষৰ হিষ্টৰিকেল এনালাইচিছটো কৰে মই এই কথাটোৱে আনিব খুজিছোঁ যে আমাৰ দেশখন ডেম'ক্ৰেটিক কাণ্ট্ৰি যদিও আমাৰ মাল্টি পাৰ্টি ডেম'ক্ৰেটিক কাণ্ট্ৰি আৰু মাল্টি পাৰ্টি ডেম'ক্ৰেটিক কাণ্ট্ৰি থকা স্বত্তেও আমাৰ দেশত স্বাধীনতাৰ পিছৰ পৰা দীৰ্ঘদিন কংগ্ৰেছে একপক্ষীয়ভাৱে শাসন কৰিছিলে হয় কিন্তু পৰৱৰ্তীকালত বিশেষকৈ 1977ত আপুনি চাওক 1977ত এটা নেশ্যনেল কজত
গোটেইবিলাক বিৰোধী দল যিমানবিলাক ডিফাৰেঞ্চ আছিলে সব তেওঁলোকে পৰিহাৰ কৰি একত্ৰিত হৈছিলে ঠিক একেদৰে আপুনি যদি চাই আজি বিৰোধী দল বুলি বিৰোধী ঐক্য বুলি আমাক কৈ আছে আমি বিজেপিৰ বিৰোধী কাৰণে আমাক কৈ আছে কিন্তু বিজেপি শাসনাধিষ্ঠ দল NDA কিন্তু তেওঁলোকৰ লগততো বহুত দল আছে 38টা দল আজিৰ তাৰিখত NDAৰ লগত 38টা সৰু ডাঙৰ আনকি এটা MLA থকা পাৰ্টিও বিজেপিৰ লগত আছে যেতিয়া যেহেতু তেওঁলোকে কৈছে 38টা দল লগ লাগি NDA হৈছে NDA শাসনত থকাৰ কাৰণে আজি তেওঁলোকৰ কথাটো অহা নাইকিয়া বিজেপি আহিছে তেওঁলোকৰ কথাটো ঠিক একেদৰে 2004ত যেতিয়া কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হৈছিল তেতিয়াও বিৰোধী লগ লাগিছিলে বাজপেয়ী চৰকাৰৰ বিৰুদ্ধে UPA হৈছিলে ঠিক সেইদৰে তাৰ পিছতো UPA 10 বছৰ হৈছে আকৌ 14ত যেতিয়া বিজেপি আহিছে বিজেপি অকলে অহা নাই NDA হিচাপে আহিছে বহু দল 19ত বিজেপি অকলে অহা নাই 38টা পাৰ্টি আৰু বিজেপি আহিছে গতিকে সেইকাৰণে এইবিলাকত যদি কনফ্লিক্ট নাই হোৱা আসন ভাগ বটৰুৱাত সিট ভাগ বটৰুৱাত ইমানবিলাক ইনষ্টেন্স আছে গতিকে এইবাৰো নহয় আৰু যেহেতু আটাইবিলাক বিৰোধী দলৰ আমাৰ মূল লক্ষ্য এটা আমাৰ গোটেই বস্তুটো আহিছে আমাৰ লক্ষ্যতে আহিছোঁ আমি আমাৰ যেটো মূল লক্ষ্যটো হৈছে কি যে দেশৰ গণতন্ত্ৰ আমি ৰক্ষা কৰিব লাগে দেশৰ সংবিধান ৰক্ষা কৰিব লাগে ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিব লাগে এইকেইটা হৈছে আমাৰ মূল কথা এইকেইটা কথাত আমি একত্ৰিত হৈছোঁ গতিকে সেইকাৰণে মই কেতিয়াও নাভাবোঁ যে আসনৰ ভাগ বটৰুৱাক লৈ বিজেপিয়ে যেটো আকাশত চাং পাতি আছে বিজেপি আকাশত চাং পাতি আছে যে আসনৰ ভাগ বটৰুৱাত বিৰোধী দল ভাগি যাব গতিকে আমি ৱাক ওভাৰ পাই যাম গতিকে এইটো বিজেপি আকাশত চাং পাতি থকাৰ বাহিৰে আন একো নহয় মই শেষৰ এটা প্ৰশ্ন আপোনাক মই হেৰি কৰি দিম প্ৰশ্নটো হ'ল যে লোকসভা নিৰ্বাচনলৈ 3 মাহ এই 3 মাহত আপোনালোকৰ কাৰ্যসূচী কেনেকৈ হ'ব ৰাইজৰ মাজলৈ যোৱাটো হোটেল লিলিত আপোনালোকে প্ৰেছ কনফাৰেন্স কৰিছে হোটেল লিলিত মন্ত্ৰণা কৰিছে কৌশল ঠিক কৰিছে কিন্তু মানুহৰ মাজলৈ 3 মাহ হাতত সময় আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব নাই ইয়াত প্ৰথম কথাটো হৈছে ৰাইজৰ মাজত শুনক ৰাইজ আজিকালি ইমান কনচিয়াছ হৈ গৈছে আগৰ দিন নাই আজিকালি ৰাইজে আমাতকৈও বেছি খবৰ ৰাখে মিনিট টু মিনিট প্ৰত্যেক ৰাইজৰ হাতত থকা মোবাইলত ৰাইজে মিনিট টু মিনিট দেশত কি হৈ আছে সব কথা গম পাই আছে গতিকে ৰাইজৰ মাজলৈ আমি যাবই নালাগে ৰাইজেহে আগবাঢ়ি আহিছে ৰাইজেহে কৈ আছে এইটো ৰাইজৰ ডিমাণ্ড এইবাৰ কাৰণ আমি যেতিয়া ঘূৰিছোঁ সভা সমিতিবিলাকত ৰাইজে সবেই এটাই কথা কৈছে যে নাই আপোনালোক একত্ৰিত হওক ভোট বিভাজন আপোনালোকে বন্ধ কৰক কাৰণ 19তটো বিজেপি আহিছে ভোট বিভাজনৰ কাৰণে মোটামুটি 60% ভোট অপজিশ্যনৰ ভোট ডিভাইড হৈ গৈছে গতিকে সেই ভোট ডিভিজনটো যেতিয়া এইবাৰ প্ৰতিৰোধ হ'ব সেই ভোট বিভাজনটো নহয় গতিকে স্বাভাৱিকতে আৰু ৰাইজে আমি ৰাইজৰ তৎসত্ত্বেও ৰাজনৈতিক দলবিলাকে নিজা কাৰ্যসূচী ইতিমধ্যে লৈছে আমিও তৃণমূলেও আমি বিভিন্ন আপুনি দেখিছে যোৱাকালি পুৰহি আমি বৰাক ভেলীত আমি বিভিন্ন সভা সমিতি কৰিছোঁ জনসভা কৰিছোঁ ইয়াৰ আগতেও আমি বিভিন্ন ঠাইত কৰিছোঁ কোনোবাই পদযাত্ৰা কৰি ৰাইজৰ মাজলৈ গৈছে কোনোবাই জনসভা কৰি ৰাইজৰ মাজলৈ গৈছে কোনোবাই হাউচ টু হাউচ কৰি ৰাইজৰ মাজলৈ গৈছে গতিকে আমি ৰাইজৰ মাজলৈ গৈ আছোঁ কিন্তু মোৰ কথা হ'ল ৰাইজৰ মাজলৈ আমি সভা সমিতি কৰি যাব নালাগে প্ৰতিদিনে ৰাইজৰ মাজলৈ আমাৰ গোটেই বিৰোধীৰ কথা নিজে গৈ আছে সংবাদ মাধ্যমৰ মাজেদি গৈ আছে আৰু ৰাইজে ভুক্তভোগী হৈ আছে প্ৰতিদিনে প্ৰতি খোজত ৰাইজে যি ভুক্তভোগী হৈছে সেই ভুক্তভোগীৰ যোগেদিয়েই ৰাইজৰ মাজলৈ আমি ধন্যবাদ ৰিপুণ বৰা ডাঙৰীয়া মই এটা বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ আগতে ক'লোঁ যে উখিল গগৈ আমাৰ সৈতে সংযোগ স্থাপন হৈছে আৰু আমি তাৰপিছত ষ্টুডিঅ'লৈ উভতি আহিম ধন্যবাদ তিনিমাহ লোকসভা নিৰ্বাচনলৈ বিৰোধীৰ অগ্ৰগতিৰ সময়ত আমি আলোচনা কৰি আছিলোঁ আমি এবাৰ এই গোটেই বিৰোধী শিবিৰৰ অগ্ৰগতি বা বিৰোধীৰ মুখপাত্ৰ হিচাপে নিযুক্তি পোৱা অখিল গগৈ মন্তব্য জানিব বিচাৰিম অখিল গগৈ প্ৰথম কথা মই নিজেও ভাবোঁ যে আমি বিৰোধী ঐক্যমঞ্চই ইয়াতকৈ আৰু বেছি আমাৰ ৰাজনৈতিক কাম কাজ ত্বৰান্বিত কৰা উচিত নিশ্চিতভাৱে মই ভাবোঁ আৰু মই ইতিমধ্যে প্ৰস্তাৱো দিছোঁ দলৰ মঞ্চত আমাৰ ঐক্যমঞ্চৰ মঞ্চত যে আমি 4টামান কাম অতি তাৎক্ষণিকভাৱে কৰা দৰকাৰ
প্ৰথম কামটো হ'ল যে আমি ঐক্যবদ্ধভাৱে আমাৰ কমন মিনিমাম প্ৰগ্ৰেম এটা কি বিষয়ক লৈ আমি গোটেই বিষয়টোক লৈ আগবাঢ়ি যাম আৰু আমি ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰিম কি বিষয়ক লৈ আমি এই নিৰ্বাচনটো আগবঢ়াই লৈ যাম সেই বিষয়খিনি সঠিকভাৱে বহি লৈ সঠিকভাৱে চিন্তা কৰি সঠিকভাৱে এটা নিৰ্বাচনী ষ্ট্ৰেটেজি নিৰ্ণয় কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাম গতিকে কমন মিনিমাম প্ৰগ্ৰেম এটা তৈয়াৰ কৰি আৰু তাৰ লগত ৰাজনৈতিক যিটো ষ্ট্ৰেটেজি তাক সঠিকভাৱে নিৰূপণ কৰি লোৱাটো আমাৰ প্ৰথম আৰু প্ৰধান কাম দ্বিতীয় বস্তুটো হ'ল মই ভাবোঁ যে আমাৰ আটাইকেইটা ৰাজনৈতিক দলে ক'তনো কোন নিৰ্বাচন খেলিব সেই ৰাজনৈতিক দলবিলাকৰ ছিটকেইটা কোনে ক'ত আসন ল'ব তেওঁলোকক আগতীয়াকৈ গোটেই কথাখিনি পাতি আমি এটা গ্ৰীণ ছিগনেল দি দিয়া দৰকাৰ যাতে প্ৰত্যেকটো ৰাজনৈতিক দল যিবিলাকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব তেওঁলোকে আগতীয়া প্ৰস্তুতিৰে সৈতে মানে আমি সকলোৱে যাতে মানে নিজৰ নিজৰ সমষ্টিত কামবিলাক আগবঢ়াই থাকিব পাৰোঁ এইটো 2 3 নম্বৰ যেটো কথা মই কৈছিলোঁ যে আমি এতিয়ালৈকে অকলে ইফালে সিফালে যাত্ৰা কৰি আছোঁ ইফালে সিফালে ইটো কৰি আছোঁ আপুনি কোৱাৰ নিচিনাকৈ এতিয়ালৈকে আমি কেৱল মিটিং মাটাং কৰি আছোঁ আমি ঐক্যবদ্ধভাৱে জনতাৰ মাজলৈ গুচি যাব লাগে ঐক্যমঞ্চ হিচাপে জনতাৰ মাজলৈ গুচি যাব লাগে আৰু যিদিনাই আমি ঐক্যবদ্ধভাৱে জনতাৰ মাজলৈ গুচি যাম যিদিনাই আমি ঐক্যবদ্ধভাৱে জনতাৰ ওচৰলৈ গুচি যাম সেইদিনাই অসমত প্ৰকৃত পলিটিক্সটো ষ্টাৰ্ট হৈ যাব নিৰ্বাচনী ৰাজনীতিটো ষ্টাৰ্ট হৈ যাব কিন্তু এতিয়ালৈকে এই তিনিটা মূল কামৰ আধাৰটো এতিয়ালৈকে স্থাপন হোৱা নাই ইয়াৰ বিপৰীতে আপুনি সঠিকভাৱে কৈছে যে শাসক দলটোৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে যথেষ্টখিনি কাম আগবঢ়াই লৈ গৈছে আজি আপুনি দেখিছে যে অৰুণোদয় আঁচনিৰ কথা ক'লে আপুনি কিন্তু অৰুণোদয় আঁচনিত আচলতে আজিৰ দিনটোত অসমৰ মানুহে যিমান অৰুণোদয় আঁচনিত যিমান বেনিফিচিয়াৰী বা হিতাধিকাৰীয়ে সুবিধা লাভ কৰিছে তাতকৈ বেছি মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিব পাৰোঁ তাতকৈ ডাঙৰ কথা যে অৰুণোদয় আঁচনিত 1250 টকাত আচলতে এটা গেছ চিলিণ্ডাৰ কিনিবলৈহে জোৰে যিখন চৰকাৰে 414 টকাৰ পৰা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা কৰি দিলে এতিয়া কেইটকামান পইচা কমাই দিছে তো সেইখন চৰকাৰে যদি অৰুণোদয় আঁচনিক লৈ আচলতে যদি ব্যাপক ৰূপত প্ৰচাৰ কৰিবলৈ যায় তাৰ বিৰুদ্ধেও আমি নেৰেটিভ তৈয়াৰ কৰিব পাৰোঁ কিন্তু হোৱা নাই এতিয়ালৈকে হোৱা নাই তৃতীয় বস্তু আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ দি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক লগত লৈ এটা ঢৌ সৃষ্টি কৰি দিবলৈ চেষ্টা কৰিছে আৰু এটা নেৰেটিভ এটা তৈয়াৰ কৰি দিবলৈ চেষ্টা কৰিছে যে নহয় একদম মহিলাসকলৰ কাৰণে সাংঘাতিক কাম কৰিছে কিন্তু মই নিজে মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলৰ লগত কথা পাতি ইতিমধ্যে গম পাইছোঁ যে আচলতে মাইক্ৰ' ফাইনেন্সৰ ঋণ এখন গাঁৱত যদি কোনোবাই 65গৰাকী মহিলাই ঋণ লৈছিলে 64 মহিলাই ঋণ লৈছিলে তাত কেৱল 3গৰাকী মহিলাৰহে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা হৈছে যদি কোনোবা এখন গাঁৱত 150গৰাকী মহিলাৰ লোন লৈছে তেতিয়াহ'লে তাত 7গৰাকী মহিলাইহে আচলতে মাফ কৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে 12,500 কোটি টকাৰে অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ ঋণ মাফ কৰি দিম বুলি আৰু অসমৰ কোনোগৰাকী মহিলাই আৰু কোনো পধ্যে ঋণ ঘূৰাই দিব নালাগে বুলি কৈ দিয়াৰ কাৰণে অসমৰ মহিলাসকলে এতিয়া বিপদত পৰিছে আজি সেই প্ৰশ্নবিলাক ৰাইজৰ মাজলৈ আমি লৈ যাব পাৰোঁ সেই প্ৰশ্নবিলাক যদি আমি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে চেষ্টা নকৰোঁ তাৰ কাৰণে যদি এটা নেৰেটিভ তৈয়াৰ কৰিবৰ কাৰণে যদি আমি আগ্ৰহী নহয় তেতিয়াহ'লে নিৰ্বাচনত আমি কেনেকৈ জিকিব পাৰিম ধন্যবাদ অখিল গগৈ আচ্ছা মই কিছু উপাধ্যায়ৰ ওচৰত যাম তেওঁ এটা গুৰুত্ব অভিযোগ উত্থাপন কৰিছে প্ৰথমটো হ'ল যে 1250 টকা দিয়া হৈছে সেইটোৱে এটা গেছ চিলিণ্ডাৰৰ দাম দিছে 1 2 নম্বৰ মাইক্ৰ' ফাইনেন্সৰ নামত মানুহক মহিলাসকলক ঠগিলে বুলি কৈছে আৰু অৰুণোদয় আঁচনি যিমানে পাইছে তেওঁ অভিযোগটো কৈছোঁ যে তাতকৈ বেছি মানুহে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে এই কথাবিলাক বিৰোধীয়ে এটা সৃষ্টি কৰিব পাৰে এইবোৰ আপোনাৰ এইটো এটা অখিল গগৈ ডাঙৰীয়া ক'ত কেনেকৈ কাৰ হৈ কাম কৰি আছে সেইটো তেওঁৱে জানে নাই সেইটো ডাঙৰ কথা গতিকে অখিল গগৈৰ কথা সেইটো বেলেগ এটা বিষয় অৰুণোদয় আঁচনিৰ এটা নিৰ্দিষ্ট নিয়ম আছে যে যিসকল মানুহৰ 14 বিঘা মাটিৰ তলত মাটি নাই 14 বিঘাৰ তলত আছে যিসকলৰ মানুহত যিখিনি এমেনিটিজ যিবোৰ মিডিল ক্লাছৰ থাকে সেইসকল মানুহে নাপায় বিধৱা মহিলাই পাব লাগে বিয়া নোহোৱাকৈ যদি কোনোবা 45 বছৰ মহিলা হৈছে তেওঁলোকে পাব লাগে এই ধৰণৰ নীতি নিয়ম কিছুমান বান্ধি থোৱা আছে
এতিয়া সেই নীতি নিয়মৰ যিসকল ওপৰত আছে তেওঁলোকে নাপায়, যিসকল তলত আছে প্ৰতিগৰাকীয়ে পাব। কোনোবা যদি বাদ ৰৈ গৈছে তেখেতেও যদি কোনোবা এপ্লাই কৰে তেখেতেও লগে লগে পাব। গতিকে তাত এতিয়া এই ধৰণৰ যিটো অখিল গগৈ ডাঙৰীয়াই কৈছে, অখিল গগৈ ডাঙৰীয়াই বেচিকেলি আজিৰ দিনটোত গোটেই মানে যিটো ইণ্ডি এলায়েন্সৰ নেতৃত্ব ল'বৰ কাৰণে তেওঁলোকে এইবোৰ কথা কয়। এতিয়া চাওক এটা কথা, আজি ইণ্ডি এলায়েন্সত অসমত যিটো তেওঁলোকে মৰ্চা কৈ আছে, এই মৰ্চাত মই কিয় কথাটো কৈছে মই কৈছোঁ যে অসমত লাখ লাখ মহিলাই, হাজাৰ হাজাৰ মহিলাই আজি এই NOC সিদিনা পাইছে। 25,000 যিসকলৰ আছিল তেওঁলোকে অলৰেডি পাইছে। এতিয়া 50,000 যিসকল আছে তেওঁলোকৰ পাব, আৰু 75 যি আছে তেওঁলোকক এটা পৰ্যায়ক্ৰমে দি থকা হৈছে। ইতিমধ্যে 25,000 যিসকলৰ আছিল তেওঁলোকক NOC দি দিয়া হৈছে। তেওঁলোকে এতিয়া বেংকত গৈ আকৌ লোন ল'ব পাৰে যদি তেওঁলোকে পাৰে, এনেকুৱা এটা ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়া কথা হ'ল যে অখিল গগৈ ডাঙৰীয়াই অভিযোগ কেনেকৈ আনে এটা আমি সকলোৱে জানো। আৰু দ্বিতীয় কথা হ'ল অকণমান আগত ৰিপুণ বৰা ডাঙৰীয়াই কিছুমান কথা ক'লে। এতিয়া ৰিপুণ বৰা ডাঙৰীয়াৰ নিজৰে একো নাই। আজি ৰিপুণ বৰা ডাঙৰীয়াক আমি ক'ব খুজিছোঁ যে ৰিপুণ বৰা ডাঙৰীয়াই যেতিয়া ৰাজ্যসভাত হাৰাৰ পিছত আজি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বৰ এই কংগ্ৰেছকে কি বুলি গালি পাৰিছিল। আজি সেই কংগ্ৰেছৰ লগত আহি বহি আগত তেখেত বিজেপিক পৰাস্ত কৰিম বুলি লাগি আছে। ৰিপুণ বৰা ডাঙৰীয়াই নিজৰ ৱাৰ্ডত হাৰিছে পঞ্চায়ত ইলেকশ্যনত, তেখেতে অসমত জিকিব আৰু সেই গোটেই নেতৃত্ব লোৱাটো মোৰ হাঁহিয়ে উঠিছে। ব্যক্তিগতভাৱে তেখেতৰ প্ৰতি আমাৰ ৰিগাৰ্ড আছে, এইটো এটা বেলেগ বিষয়বস্তু, কিন্তু এই যে তেওঁ পলিটিকেল পাৰ্টিৰ লিডাৰ হিচাপে তেওঁৰ নিজৰ ৱাৰ্ডত হাৰি আহিছে গহপুৰত। গতিকে বাকী কথা মই নকওঁ। এতিয়া কথাটো হ'ল তেওঁলোকে কিমান এলায়েন্স কৰে সেইটো তেওঁলোকৰ বিষয়। মই আপোনাক এটা ডাটা দিওঁ যে 2014 চনত ভাৰতীয় জনতা পাৰ্টীয়ে 136টা সিটত 136 সিটত মোৰ দেন 50% ভোট লাভ কৰি জিকিছিল ভাৰতবৰ্ষত। 2019ত বিজেপিয়ে টোটেল 224টা সিটত মোৰ দেন 50% ভোট পাইছে, আৰু অসমত 7খন সিটত মোৰ দেন 50% ভোট পাই জিকিছে। মই আপোনাক ক'লোঁ মধ্যপ্ৰদেশত তেতিয়া কমলনাথৰ চৰকাৰ আছিল, তাত 25টাই সিট জিকিছে আৰু 25টাতে মোৰ দেন 50% ভোট পাই জিকিছে। তেতিয়া কৰ্ণাটকত সিদ্ধাৰামায়াৰ চৰকাৰ আছিল, তাতে 12খন সিটত জিকিছে বিজেপিয়ে। এতিয়া গতিকে এই তেওঁলোকে যেনেকৈ মানে একত্ৰিত হোৱাৰ তেওঁলোকৰ একত্ৰিত হোৱাত আমাৰ একো আপত্তি নাই। আমি এইবাৰ বিচাৰিম যে 350 সিটত আমি বিজেপিয়ে জিকিব লাগে, আৰু 350টা সিটত আমি যাতে মোৰ দেন 50% ভোট লৈ আমি জিকিম, তাৰ কাৰণে আমি কাম কৰি আছোঁ। আমি কংগ্ৰেছে কি ৰাজনীতি কৰি আছে, ৰিপুণ বৰা ডাঙৰীয়াই কি কৰি আছে, ভূপেন বৰা ডাঙৰীয়াই, অখিল গগৈ ডাঙৰীয়াই কি ৰাজনীতি কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই। দে আৰ এণ্টাইটেল টু ডু দিয়াৰ ৱৰ্ক। আমাৰ কথাটো হৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিগত 10টা বছৰত ভাৰতৰ যি পজিশ্যন আজি আহিছে, সেই পজিশ্যন আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যিধৰণে ৱেলফেয়াৰ আঁচনিৰ পৰা আৰম্ভ কৰি যিবিলাক ডেভেলপমেণ্টেল ৱৰ্কবোৰ যিবোৰ হৈছে, সেই কথাবোৰৰ জৰিয়তে আমি মানুহৰ ঘৰে ঘৰে গৈ আমি যাতে 50% কিছুৰ ওপৰত মই আহিম। মই মুহূৰ্ত ৰিপুণৰ চমুকৈ জানিব বিচাৰিম কিছুৰ ওপৰত অভিযোগটো একদম চমুকৈ। নহয়, যিটো মানে মই কিশোৰ উপাধ্যায়ৰ অভিযোগৰ মই উত্তৰ দিব বিচৰা নাইকিয়া। তেওঁ গুৱাহাটীত বহি গহপুৰৰ কথা, তেওঁ পঞ্চায়ত ইলেকশ্যনত কি হৈছিলে তেওঁতো নাজানে, গহপুৰৰ মানুহে জানে। তাত কোনো কাউণ্টিং হ'বলৈ দিয়া নাছিলে। যেতিয়া 2018 চনৰ পঞ্চায়ত ইলেকশ্যনত কাউণ্টিং হ'বলৈ দিয়া নাই, জাপে জাপে বেলট পেপাৰ সব বিজেপিত ভৰাই দি তেনেকুৱাকৈ কৰা হৈছিলে পঞ্চায়ত ইলেকশ্যন। গতিকে সেইবিলাক কথা বহুত আছে, মই এইবিলাকৰ উত্তৰ দিবলৈ নাযাওঁ। তেওঁ ইয়াত থাকি তাত গহপুৰৰ কথাটো কৈ থাকক, সময়ে সকলো দেখাব। আৰু 19ৰ পৰিৱেশ নাই এতিয়া। তেওঁলোকে যিটো কৈ আছে 19 চনত আমি ইমান পাইছোঁ 19ৰ সেইটো পৰিৱেশ নাই। এই 5 বছৰত যে তেওঁলোকে কিমান জনসাধাৰণক ক্ষোভৰ সন্মুখীন হৈছে সেই কথা তেওঁলোকে আজি গম নাপায়। তেওঁলোকে 24ত ভোটৰ পিছত তেওঁলোকে সেই কথাটো গম পাব। ধন্যবাদ। মই এই মুহূৰ্তত চমুকৈ তেওঁ কিবা কৈছে কিছুৰে নাই। আমাৰ ৰিপুণ বৰা ডাঙৰীয়া যিখিনি কথা কৈছে তেখেতে যিটো কথা কৈছে তেওঁ তাত যায় নে নাযায় এইটো কথা। মই নিজে বিশ্বনাথ জিলাৰ মই নিজে ইনচাৰ্জ আছিলোঁ আৰু পঞ্চায়ত ইলেকশ্যনত মই তাতে আছোঁ।
গতিকে আৰু আজিও তেখেতে গৈ অনুমান কৰিব পাৰে গতিকে আমি আৰু এটা কথা আৰু ৰিপুণ বৰা ডাঙৰীয়া মই কৈছোঁ পাৰ্চনেলি আই হেভ ভেৰি হাই ৰিগাৰ্ডছ ফৰ হিম কিন্তু মই এখেতক ৰিপুণ বৰা ডাঙৰীয়াক এটা কথা কৈছোঁ যদিও তেখেতে ৰাজ্যসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত যি কংগ্ৰেছক গোৱালগালি পাৰিছিল যি ভূপেন বৰা ডাঙৰীয়া নেতৃত্বৰ কংগ্ৰেছক গোৱালগালি পাৰিছিল আৰু বিজেপিৰ হাতত বিক্ৰী যোৱা বুলি তেখেতে যি অভিযোগ কৰিছিল সেই একে বিক্ৰী যোৱা বুলি নিজে অভিযোগ কৰা আজি দলটোৰ নেতৃত্বৰ লগত তেখেতে যে বিজেপিক হৰুৱাবলৈ আহিছিল কিছু বিৰোধী যাব এই কথাটোৱে ইম্পৰ্টেণ্ট আপুনি যিটো ৰিপুণ বৰা ডাঙৰীয়াই কংগ্ৰেছক গালি পৰা কথা কৈছে নৰেন্দ্ৰ মোদীয়ে চেণ্ডেলে কোবাব লাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা আজি বিজেপিৰ মুখ্যমন্ত্ৰী গতিকে এইবিলাক কথাৰ উদাহৰণ দি পেলাই আমাৰ বিষয়টো সেইটো নহয় আমাৰ বিষয়টো বিৰোধীৰ কেন্দ্ৰীয় আগবাঢ়িব বিজেপি কেনেকৈ আজি তাৰিখত ইণ্ডিয়া এলায়েন্সে 24ত সাইন কৰিব আমি সকলোৱে আমাৰ কমন মিনিমাম প্ৰগ্ৰেম লৈ পেলাই আমি যাম বিজেপিৰ 1 নম্বৰৰ এজেন্ডাটো হৈছে যোৱাবাৰ পুলৱামা হত্যাকাণ্ড কৰি পেলাই আহিলে এতিয়া সেই পৰিৱেশ নাই এবাৰ তেওঁলোকে ৰাম মন্দিৰটো লৈ পেলাই আহিব আৰু তেওঁলোকৰ নিৰ্বাচন যদি ইমানেই ফলিছে মই আপুনি কওঁতে কোৱা নাই তেতিয়াহ'লে তেওঁলোকে ইডি ইনকাম টেক্স এইবিলাক আপোনালোকে ছত্তীশগড় মধ্যপ্ৰদেশ চবতে দেখিছে তেওঁলোকৰ সাৰদা কেলেংকাৰী যিজন নায়ক তাত ইডি নাযায় তাত চিবিআই নাযায় বিৰোধী পিছত আকৌ ভোটি আহিম মই আপোনাৰ ওচৰলৈ এই মুহূৰ্তে আমি লৈ গৈছোঁ এটা চমু বিৰোধী বিৰোধীৰ পিছত প্ৰতিপক্ষৰ শেষৰ অংশলৈ উভতি আহিছোঁ মই প্ৰথমে মীৰা বৰঠাকুৰৰ ওচৰত যাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে এটা খুব কালি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে যে কংগ্ৰেছে কিছু মানুহক হাৰিবৰ বাবেই নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেওঁ উদাহৰণস্বৰূপে গৌৰৱ গগৈৰ ক্ষেত্ৰৰ কথাটো কৈছিল অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা এই মুহূৰ্তত গৌৰৱ গগৈ ৰাষ্ট্ৰীয় স্তৰতো এটা বিশেষ ধৰণৰ তেওঁ এটা দলৰ মাজত এটা গুৰুত্ব পাইছে আৰু অসমৰ তেওঁ ষ্টাৰ কেম্পেইনাৰৰ দৰে আজি তাৰিখত এই যিটো অভিযোগ বা মন্তব্য কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত আছে আমিও এইটো পাই থাকোঁ কিছুমান খবৰ আভ্যন্তৰীণ সংঘাত আছে আৰু সেইটোৱে বিজেপিৰ কাৰণে আটাইতকৈ ডাঙৰ সম্পদ বুলি কোৱা হয় আপুনি কি ক'ব আজি তাৰিখত কংগ্ৰেছৰ আভ্যন্তৰীণ কি সংঘাত আছে মই নাজানো কিন্তু বিজেপিৰ মাজত যে ডাবল ইঞ্জিন এই ফুটবল খেলি খেলি যে এজন জনগোষ্ঠীয় নেতা সৰ্বানন্দ সোণোৱাল হ'বলগীয়া মুখ্যমন্ত্ৰীজনক হ'ব নিদিলে ইয়ে প্ৰমাণ কৰে তেওঁলোকৰ মাজত সংঘাত বহুত বেছি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো হৈছে টুইষ্টিং তৰল কথা কোৱাটো এইটো এটা তেওঁৰ অভ্যাসত পৰিণত হৈছে আজি তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়া এজন নিজৰ মাজত স্থিতি থকা এজন সবল নেতৃত্ব গোটেই ভাৰতবৰ্ষক গৌৰৱ গগৈক এজন ভাল পাৰ্লিয়ামেণ্টেৰিয়ান বুলি জানে সমান্তৰালভাৱে আজি তাৰিখত কিন্তু নেডাৰ আহ্বায়ক অসমৰ মুখ্যমন্ত্ৰী যিজনে বহুত আস্ফালন কৰে আজি মণিপুৰত ইমান ডাঙৰ ঘটনা হৈ গ'ল যাবলৈ কিন্তু তেওঁ নোৱাৰিলে গতিকে আজি নেডাৰ আহ্বায়কজনে চবতে মুখ ঠেকেচা খাইছে গোটেই গৌৰৱ গগৈক তেওঁ ভয় খাইছে প্ৰচাৰ চলাব যাব নোৱাৰিলে গতিকে তেওঁ ভয় খাইছে যে গৌৰৱ গগৈ তেওঁৰ ভৱিষ্যতৰ থ্ৰেট নেকি সেইকাৰণে গৌৰৱ গগৈক লৈ বিভিন্ন কথা কৈ আছে কিন্তু গৌৰৱ গগৈ এজন ষ্টেবল পলিটিচিয়ান মই বিষয়টো এনেকুৱা ধৰক 3 মাহ পিছত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব কংগ্ৰেছে কেইখন এখন পোৱা বুলি ভাবে না ডেফিনেটলি আজি তাৰিখত যি ধৰণৰ আজি তাৰিখত আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে বৰ্তমান বিৰোধী ঐক্যই 10+ আমাৰ সিট পাব তাত কোনো সন্দেহ নাই কাৰণ হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল মদৰ ৰাজহৰে গোটেই আজি তাৰিখত চবতছে ইণ্টাৰেষ্টিং কথা ৰাইজ অতিষ্ঠ হৈছে চাকৰি নিবনুৱা ল'ৰা ছোৱালী যিবিলাকে চাকৰি এপ্লাই কৰিব চাকৰি এপ্লাই কৰা ফৰ্মতো তেওঁলোকে ডাবল ট্ৰিপল তেওঁলোকে মাচুল বৃদ্ধি কৰিছে তাৰমানে কাক শোষণ কৰা নাই টুল গেটৰ পৰা আদি কৰি শাক পাচলিৰ পৰা মেডিচিনৰ পৰা গোটেই ফালৰ পৰা চাকৰি বাকৰি মানুহৰ হাতত একো নাই প্ৰত্যেকটো পলিটিকেল পাৰ্টিৰ এটা কৌশল আছে আপুনি দেখিছে আজি কৰ্ণাটকত আমাৰ যিবিলাক কমিটমেণ্ট কৰিছে এই কমিটমেণ্ট জিকি অহাৰ লগে লগে হৈছে হিমাচলত দেখিছে আমাৰ যিটো কৰিম বুলি কৈছে জিকি অহাৰ এমাহৰ পিছত লাগু কৰিছে ছত্তীশগড়ত দেখিছে কৃষকক যিটো মিনিমাম প্ৰাইচত যিটো কৃষকক ধানত পইচা দিব লাগে এইটো ছত্তীশগড়ত দিছে ৰাজস্থানত আপুনি দেখিছে 500 টকাত চিলিণ্ডাৰ দিম বুলি কৈছে বিজুলী আপোনাৰ 200 ইউনিট ফ্ৰী দিম বুলি কৈছে দি আছে কংগ্ৰেছে নকৰে বিজেপি হৈছে ফাঁকি আৰু বাকীৰ এখন চৰকাৰ 2 কোটি চাকৰি দিম বুলি কৈছিলে 15 লাখ টকাকে পইচা দিম বুলি কৈছিলে 16 মেত সকলো যাব বুলি কৈছিলে কিন্তু সব কথা ৰাম মন্দিৰ ইডি আৰু ইনকাম টেক্স বিজেপিৰ একমাত্ৰ নিৰ্বাচন জিকাৰ
মানে সকলে প্ৰথমে যে আজি বাইদেৱে কৈছে যে ৰাম মন্দিৰৰ কথা নিশ্চিতভাৱে ৰাম মন্দিৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট আজি 500 বছৰ আমি থাকি আজি লাগে বুলি কৈছে যে 70 বছৰ আপোনালোকে ৰাম মন্দিৰক পিছুৱাই আজি এটা নিৰ্দিষ্ট তাৰিখ হৈ গৈছে যে 22 জানুৱাৰীত আজি ভব্য ৰাম মন্দিৰৰ ব্যৱস্থা তাত কৰা হৈছে গতিকে আজি আপোনালোকে আগত কমপ্লেইন কৰিছিল যে বিজেপিয়ে তাৰিখ নকয় ৰাম মন্দিৰ নিৰ্মাণ কৰা আমি তাৰিখ কৈ দিছো 22 তাৰিখ 2 কোটি চাকৰি কিয় দিব আজি আপোনালোকে আৰম্ভ কৰিছে আপোনালোকৰ এমএলএৰ জৰিয়তে আমাৰ নামঘৰীয়া সংস্কৃতি 9 বছৰত 25 লাখ কোটি টকা ধন্যবাদ কিশোৰ উপাধ্যায় নীলাবৰ ঠাকুৰ নিৰকুশ নাথ ভাৰতীয় সভ্যতা বিৰোধী ৰাজনীতি আমি আশা কৰিম বিৰোধী ৰাজনীতিয়ে গণতন্ত্ৰ ভেটি শক্তিশালী কৰিব আপোনালোকৰ ৰাজ্যিক সভাপতিয়ে কি বুলি কৈছে ধন্যবাদ আমি পৰৱৰ্তী এটা লগ পাম আজিলৈ আমাৰ প্ৰতিপক্ষ ইমানতে অন্ত পেলাত নমস্কাৰ সনাতন সভ্যতাৰ